আছুতীয়াকৈ ছটিয়াও জোনাক খিৰিকী মুখৰ ৰাতি হেঙুলীয়াকৈ আঁকি দিওঁ তোমাৰ বেলি কপালতে মোৰ স্বপ্ন মোৰ শব্দ পৃথিৱী সামৰি তুমি অৰ্থ তুমি ছন্দ মোৰ এই গান বিয়পি মই এইটোৱেই বিচাৰি আছিলোঁ তোমালোকৰ সম্পৰ্কটো শেষ হোৱাত মই খুবেই সুখী আপুনি কেনেকুৱা মাক নিজৰ সন্তানৰ দুখত আপুনি সুখী হয় প্ৰথম এতিয়া তই তোৰ সংসাৰখন ঠিক কৰি ল গিৰিয়েকটো ভালেই মাকজনীহে হুলেৰে হুল কাঢ়িব লাগিব বুজিছ তাকেই তোমাহি তুমি যি ভাল দেখা তুমি তাকেই কৰা কথাবোৰ ওপৰে ওপৰে চাই একো সিদ্ধান্ত নলবি সঁচা মিছাৰ ভাগ আছে তোৰ নিজৰ বিবেক বুদ্ধি আছে যেতিয়া কথাবোৰ চালি জাৰি চাব লাগিব মই বৃষ্টিক বিয়া কৰাব নালাগিছিল দেউতা সেইটো মোৰ জীৱনৰ ডাঙৰ ভুল হ'ল কাৰণ মই বৃষ্টিক এনেকুৱা বুলি ভবা নাছিলোঁ তাইৰ আচৰণত মই বহুত লাজ পাইছোঁ এইবোৰ কি কূটনীতি আৰম্ভ কৰিছে তাই একো কূটনীতি আৰম্ভ কৰা নাই তই আনৰ কথাত নিজৰ চকুত কলা চশমা পিন্ধি লৈছ দৃষ্টি নিজৰ কৰ সকলোবোৰ বুজি পাবি তোৰ মাৰক মই ভালদৰে জানো এইবোৰ সকলো মিছা কথা মই জানো মই ভালদৰে জানো বৃষ্টি কেনেকুৱা তাৰমানে মায়ে মিছা কৈছে মাৰে মিছা কৈছে নে সঁচা কৈছে সেইটো ডাঙৰ কথা নহয় কিন্তু বৃষ্টিয়ে যে এনেকুৱা কাম কেতিয়াও কৰিব নোৱাৰে সেইটোহে ডাঙৰ কথা কাৰণ বৃষ্টিয়ে মোক নিজে কথা দিছে যে তাই ভনীয়েকক ৰখাব সিহঁতক ঘৰ এৰি যাবলৈ নিদিয়ে আৰু এই বিষয়ত বৃষ্টি আৰু মই স্পষ্টকৈ কথা পাতিছোঁ তাইৰ মনত কি আছে মই ভালদৰে জানো তাই বহুত ভাল ছোৱালী নীলিম তইহে তাইক ভুল বুজি আছ ভুল তুমি বুজি আছা বৃষ্টিয়ে তোমাক অন্ধকাৰত ৰাখিছে তোমাৰ আগত তাই যি ৰূপেই নলওক কিয় মাত্ৰ মাৰ সুখৰ কথাটোহে আচলতে তাই সাংঘাতিক চালাক তোমাৰ ওচৰত তাই ভালৰি বোলাই মাক তাই সদায় বেয়া ব্যৱহাৰ কৰে মাৰ মুখে মুখে কথা কয় এইবোৰ কি মই সহ্য কৰি থাকিম কোৱা তাতকৈ ডাঙৰ কথাটো কি জানা তাই মাক চেলেঞ্জ কৰিছে এইটো কি সৰু কথা দেউতা তাৰ পাছতো তুমি ক'বা নেকি যে বৃষ্টি ভাল আৰু মা বেয়া হয়তো কম তুমি বিশ্বাস কৰা মোৰ লগৰবোৰে যেতিয়া মদ খাই ঘৰলৈ যায় সিহঁতে মুখৰ গুণ নাপাবৰ কাৰণে বহুত কিবা কিবি খাই যায় মোৰ আকৌ সেইবোৰ প্ৰব্লেম নাই মই সিহঁতক কওঁ মোৰ শ্ৰীমতী পুৰা বিন্দাছ মোক পুৰা পাৰ্মিশ্যন দিছে একো পুৰা পাৰ্মিশ্যন দিয়া নাই এদিন দিলো বুলিয়ে সদায় সদায় নহ'ব সাৱধান কিন্তু নহয় মই সেইটো কথা জানো সিহঁতৰ ওচৰত অকণমান লেভেল দিওঁ আৰু হ'ব মদ খাই পেলাই লেভেল নিদিলেও হ'ব মই নজনাকে যদি তুমি কেতিয়াবা মদ খোৱা বুলি গম পাওঁ চাবা কিন্তু কি কোৱা তেনেকুৱা কাম কেতিয়াও নকৰোঁ মোৰ ওপৰত তুমি পুৰা বিশ্বাস ৰাখা মই কিন্তু সিহঁতৰ আগত গৰ্ব কৰি কওঁ তোমাৰ দৰে পত্নী পাবলৈ সিহঁতক ভাগ্য লাগিব যিটো ভাগ্য কেৱল মোৰ আছে সিহঁতে সেইটোকে শুনি ভিতৰি ভিতৰি অকণমান জ্বলে আৰু মই ভিতৰি ভিতৰি কোমল মিঠা অনুভৱ কৰোঁ থেংক ইউ হ'ব এইখন ঘৰত কি হৈ আছে কি ঘটি আছে সেয়া হয়তো নতুনকৈ কোৱাৰ কোনো প্ৰয়োজন নাই কিন্তু এনেকুৱা এটা পৰিৱেশ সৃষ্টি কৰি তুমি শান্তিত থাকিব পাৰিলেও
আমি থাকিব পৰা নাই। বহুত মানসিক অশান্তিত আছোঁ আমি। কেতিয়াবা এনেকৈ ভাবিবলৈ বাধ্য হওঁ যে বিয়া পতাটো মোৰ বাবে এটা সাংঘাতিক ভুল সিদ্ধান্ত আছিল। কি পাইছা তুমি এইবোৰ কৰি? হা, কি লাভ হৈছে তোমাৰ? এটা কথা কোৱাচোন, তুমি মোক সন্মান কৰা নে নকৰা? নিশ্চয় কৰোঁ। আপুনি মোৰ বাবে কোন হয় সেয়া জানো আকৌ কোৱাৰ প্ৰয়োজন আছে? আপোনাৰ নামতে মই সেন্দুৰ লওঁ। মই আপোনাৰ পত্নী, আৰু এগৰাকী পত্নীৰ বাবে তেওঁৰ স্বামীতকৈ ডাঙৰ আৰু কোনো হ'ব নোৱাৰে। তেনেহ'লে মোৰ মূৰত ধৰি শপত খোৱা, তুমি মাক চেলেঞ্জ কৰি থৈ অহাটো সঁচা নে মিছা? যে তুমি সুবাসনাক যেনেকৈ নহওক ইয়াৰ পৰা পঠাবা, এইবোৰ কথা তুমি মাক কৈছানে নাই? সঁচা কথা কোৱা, সঁচা কথা কোৱা তুমি। এয়া মোৰ মূৰত ধৰি শপত খোৱা, কৈছানে নাই তুমি? কোৱা। অঁ, কৈছোঁ। মই ঠিক অনুমান কৰিছিলোঁ দেউতাই তোমাক কিমান বিশ্বাস কৰে, কিমান মৰম কৰে, অথচ তোমাক দেউতাই বহুত ভাল পায়। সেইবাবে তুমি কোৱা বুলি বাৰে বাৰে কোৱাৰ পাছতো দেউতাই মোক কেতিয়াও বিশ্বাস নকৰে। দেউতাই মাক মিছা সজালে কেৱল তোমাৰ বাবে। তাৰ পাছতো তুমি কেৱল আজি মোৰে বিশ্বাস ভঙা নাই, দেউতাৰো বিশ্বাস ভাঙিছা। এইবোৰৰ পৰিণাম কিমান ভয়ানক হ'ব তুমি ভাবিবও নোৱাৰা। তুমি মোক বেয়া নাপাবা, কিন্তু কিছুমান কথা তোমাৰো ভুল আছে। মানুহৰ বয়স হোৱাৰ লগে লগে সলনি হ'ব লাগে, তেতিয়াহে বয়সৰ মৰ্যাদাটো থাকে। কিন্তু মই কি কৰিলোঁ? আমাৰ দুখবোৰ তাতেই। আমি সেই আনক দেখা পাওঁ, কিন্তু নিজক কেতিয়াও দেখা নাপাওঁ। নিজৰ দুখ গুণবোৰ সদায় নিজৰ লগতে থাকে। এই পূজা, এবাৰ এই শাহুৰ ঠাইৰ পৰা আহি বৃষ্টিৰ মাকৰ ঠাইত থিয় হোৱাচোন। তুমি কৰা কামবোৰৰ উত্তৰবোৰ তেতিয়াই পাবা। তেনেকুৱা কাম কেতিয়াও নকৰিবা। তুমি যিমানে এনেকুৱা কাম কৰি যাবা নহয়, সিমানেই সিহঁতৰ সম্পৰ্কবোৰ নষ্ট হ'ব। কিন্তু মইতো একো মিছা কথা কোৱা নাই। মোক যি কৈছে মই তাকে কৈছোঁ। তুমি মোৰ পত্নী হ'লেও মই এই সঁচাক এৰি মিছাৰ পক্ষ কেতিয়াও নলওঁ। তোমাক মই ভালদৰে জানো। মোৰ এই চকু কাণ এতিয়াও ঠিকেই আছে, মই সকলোবোৰ দেখি আছোঁ। তাৰ পিছতো মই নীৰৱে সহ্য কৰি থাকোঁ। কিয় জানানে? তোমালোকৰ এই মাক পুতেকৰ সম্পৰ্কৰ মাজত মই কেতিয়াও সোমাবলৈ নাযাওঁ। বেয়া হোৱাটো কেতিয়াও নিবিচাৰোঁ, কিন্তু সেইটোৰ সুবিধা তুমি কেতিয়াও নল'বা। সীমাৰ বাহিৰত যাবলৈ কেতিয়াও চেষ্টা নকৰিবা। আৰু এটা সময়ত হয়তো মই অতিষ্ঠ হৈ যাম। সেইকাৰণে মোক আনকি মুখ খুলিবলৈ বাধ্য নকৰিবা। নিজৰ সন্মান যদি বচাবলৈ বিচাৰিছা, সন্মান থকা কামবোৰ কৰা। এইবোৰ কাম নহয়। কিন্তু কিয়? কাৰণটো হ'ল তুমি মোৰ মাক আপোন কৰি ল'ব পৰা নাই। মোৰ মাক তুমি তোমাৰ মা বুলি ভাবিব পৰা নাই। আকৌ আহিবা তুমি। তোমাৰ দুৱাৰ মই কেতিয়াও বন্ধ কৰা নাই। এতিয়াও সময় আছে, কথাবোৰ ভাবি চোৱা। ঘৰখনৰ এনেকুৱা এটা পৰিৱেশে আমাৰ কাকোৱে আনন্দ দিয়া নাই। সঁচা কথা ক'বলৈ গ'লে
এইখন ঘৰ হৈ থকা নাই। কোন সঁচা কোন মিছা এইবোৰ বিচাৰ কৰি থাকিবলৈ মই বিচৰা নাই। কিন্তু এটা কথা কওঁ, মই শান্তি বিচাৰোঁ। সেইবাবে তুমি তোমাৰ ঘৰলৈ গুচি যোৱা। কিন্তু কিয়? কাৰণটো হ'ল তুমি মোৰ মাক আপোন কৰি ল'ব পৰা নাই। মোৰ মাক তুমি তোমাৰ মা বুলি ভাবিব পৰা নাই। আকৌ আহিবা তুমি। তোমাৰ দুৱাৰ মই কেতিয়াও বন্ধ কৰা নাই। কিন্তু তেতিয়াহে আহিবা যেতিয়া তুমি মোৰ মাক আপোন কৰি ল'ব পাৰিবা, পৰিয়ালটোক আপোন কৰি ল'ব পাৰিবা। তুমি সময় লোৱা, যিমান সময় লাগে তুমি ল'ব পাৰা। কিন্তু তোমাক মই এইখন ঘৰত এনেকৈ চাব নিবিচাৰোঁ। চোৱা, তুমি নাভাবিবা যে মই তোমাক খং কৰিছোঁ, গালি পাৰিছোঁ। মই স্বীকাৰ কৰিছোঁ, মই তোমাক খং কৰিছিলোঁ, গালি দিছিলোঁ। কাৰণ তোমাক মই ভুলকৈ বুজিছিলোঁ। তুমি সেইজনী বৃষ্টি নহয়, যিজনী বৃষ্টিক মই ভাবিছিলোঁ। মোৰ মনত যিজনী বৃষ্টি আছিল, সেইজনী যদি হ'ব পৰা ঘূৰি আহিবা। মোক ফোন কৰিবা, মই গৈ লৈ আহিম। কিন্তু প্লিজ এতিয়া তুমি চোৱা। আৰু প্ৰয়োজন হ'লে তুমি যদি বিচাৰা মই তোমাক ঘৰত থৈ আহিব পাৰোঁ। কিন্তু এনেকৈ তুমি এইখন ঘৰত থাকিব নালাগে। আপুনি যি ভাল দেখে সেয়াই হ'ব। মই ঘৰ এৰি গুচি যাম। কিন্তু মই যদি সত্য পথত আছোঁ, এদিন আপুনি উপলব্ধি কৰিব। আৰু সেই দিনটোলৈ মই অপেক্ষা কৰিম। তই যেনেকৈ মাৰৰ মান সন্মানৰ ওপৰত গুৰুত্ব দিছ নহয়, মই বোৱাৰীৰ সন্মানৰ ওপৰত গুৰুত্ব দিছোঁ। কাৰণ ঘৰ এখনৰ মান সন্মান নিৰ্ভৰ কৰে বোৱাৰী এজনীৰ ওপৰত। এনেকুৱা কাৰ ঘৰত নহয়, প্ৰত্যেকৰে ঘৰতে হয় বা। তাৰ বাবে ইমান এটা ডাঙৰ সিদ্ধান্ত ভিনদেউৱে কিয় ল'লে আৰু তয়ো মানি ল'লি? অইন কোনোবাই জানক বা নাজানক, সঁচাটো মই জানো আৰু ঈশ্বৰে জানে। নাই নাই নীলিম, তই কিন্তু এইটো ভাল কাম নকৰিলি। আৰু এইবোৰ কাৰণত যদি বৃষ্টিয়ে ঘৰ এৰি গুচি যায়, মই নিজকে কেতিয়াও ক্ষমা কৰিব নোৱাৰিম। মোক কিবা কৈছে, মই শুনিছোঁ, মই সহ্য কৰিম নহয়। আৰু এইবোৰ এনেও সদায় থকা বস্তু নহয় নহয়, এদিন ঠিক হ'বই। মই তেনেকৈ নোৱাৰিম মা। অনবৰতে অশান্তিৰ পৰিৱেশ এটাত মই থাকিব নোৱাৰোঁ। সেয়ে ভাবিছোঁ তাইও নিজৰ ঘৰত শান্তিত থাকক আৰু তুমিও ইয়াত শান্তিত থাকা। কিন্তু নীলিম, মানুহেতো মোকেই দুখিব। শাহুৱেকৰ অত্যাচাৰত বোৱাৰীয়েক গুচি গ'ল বুলি নক'বনে? কাৰণ বদনামবোৰতো সদায় শাহুৱেকৰে হয়। তাই যাব নোৱাৰে, বৃষ্টিক মই বুজাম। হ'ব, কি কৰা যায় পাছত দেখা যাব। তুমি এতিয়া যোৱাচোন।
নীলিমৰ লগত মোৰ অলপ কথা আছে, যোৱা। কিয় মই কিয় যাব লাগে? দেউতা কি কথা আছে? একো নাই, মা থাকোঁতে কোৱা। নকওঁ মই, যোৱা তুমি। তাৰ মানে তোৰ অন্তিম সিদ্ধান্ত? অঁ দেউতা, ঘৰখনৰ ভালৰ কথা চিন্তা কৰি মই এই সিদ্ধান্ত লৈছোঁ। কাৰণ মাৰ আত্মসন্মানতকৈ ডাঙৰ মোৰ বাবে আৰু একো নাই। গতিকে বৃষ্টিয়ে যদি মাৰ আত্মসন্মানক লাঘৱ কৰাৰ চেষ্টা চলায়, তেনেহ'লে তাই এইখন ঘৰৰ পৰা যাব লাগিব। তেনেহ'লে তই শুনি ল, বৃষ্টি যদি এইখন ঘৰৰ পৰা আঁতৰি যাব লগা হয়, তেনেহ'লে ময়ো ঘৰ এৰি গুচি যাম। দেউতা, এতিয়া সিদ্ধান্ত তই ল'ব লাগিব। তই মোক এইখন ঘৰত থকাটো বিচাৰ নে নিবিচাৰ? দেউতা, তুমি এনেকৈ কিয় কৈছা? বৃষ্টিয়ে নিজেই মোৰ মূৰত ধৰি শপত খাইছে। তাই তেনেকৈ কৈছে, তুমি তাইক কিয় ভুলকৈ ভাবি আছা? সিদ্ধান্ত অকল তয়ে ল'ব পাৰ নেকি? ময়ো সিদ্ধান্ত লৈ পেলাইছোঁ। তই যেনেকৈ মাৰৰ মান সন্মানৰ ওপৰত গুৰুত্ব দিছ নহয়, মই বোৱাৰীৰ সন্মানৰ ওপৰত গুৰুত্ব দিছোঁ। কাৰণ ঘৰ এখনৰ মান সন্মান নিৰ্ভৰ কৰে বোৱাৰী এজনীৰ ওপৰত। আৰু যদি বোৱাৰী আকৌ যদি সেই মাক দেউতাকৰ ঘৰলৈ উভতি যাব লগা হয়, তাতকৈ অসন্মান আৰু লাজ সন্মানৰ কথা আৰু একো নাই। আৰু সেইটো মোৰ জীৱনকালত কেতিয়াও হ'বলৈ নিদিওঁ। মই থাকোঁতে যদি এইখন ঘৰত বোৱাৰীৰ সন্মান হানি হয়, তেনেহ'লে এইখন ঘৰত থকাৰ যোগ্য ময়ো নহয়। দেউতা, দেউতা শুনাচোন। এনেকুৱা কাৰ ঘৰত নহয়, প্ৰত্যেকৰে ঘৰতে হয় বা। তাৰ বাবে ইমান এটা ডাঙৰ সিদ্ধান্ত ভিন্দই কিয় ল'লে আৰু তয়ো মানি ল'লি? অইন কোনোবাই জানক বা নাজানক, সঁচাটো মই জানো আৰু ঈশ্বৰে জানে। আজি কিবা এটা ভুল বুজাবুজিৰ বাবে মোক তেওঁ ঘৰলৈ যাবলৈ দিছে। মই কোনো আপত্তি কৰা নাই, কাৰণ কেতিয়াবা কিছুমান সমস্যাৰ সমাধান ভগৱানৰ ওপৰত এৰি দিব লাগে। কিন্তু এইবোৰ আবেগেৰে লোৱা সিদ্ধান্ত নহয় বা। আবেগেৰে লোৱা নাই। মই যাম, ঘৰলৈ যাম। তেওঁ কৈছে যিদিনাখন মই তেওঁৰ মাকক, তেওঁৰ পৰিয়ালটোক নিজৰ কৰি ভাবিব পাৰিম, সেইদিনাহে ঘৰলৈ উভতি আহিব পাৰিম। কিন্তু ভিন্দৌটো তেনেকুৱা নাছিল। ভিন্দৌটো খুব মৰমীয়াল আছিল। তোক ইমান মৰম কৰে, কেয়াৰ লয়। মই বুজি পাই গৈছোঁ, এইবোৰ চব মাকৰ ষড়যন্ত্ৰ, মাকৰ বুদ্ধি। মাকৰ ষড়যন্ত্ৰবোৰ পোহৰলৈ তই অনাৰ ব্যৱস্থা কৰিবই লাগিব বা। নাই, মই দেউতাক কথা দিছোঁ। মাকৰ এইবোৰ কথা মই কেতিয়াও নীলিমৰ আগলৈ নানো। তেওঁ এদিন নিজে নিজে বুজি পাওক, মই কোনোদিন নকওঁ। তাৰ বিনিময়ত যি নহওক। কিন্তু বা এয়া তোৰ সংসাৰ, তোৰ জীৱন। অন্যক কথা দি তই নিজে কিয় বান্ধ খাইছ বা? সময় থাকোঁতে সঁচাবোৰ কৈ দে বা। সকলোৰে বাবে সেয়াই মংগল হ'ব। তোৰ নিজৰ জীৱন কিয় ধ্বংস কৰিব ওলাইছ? নিজকে ইমান ঢিলাই নিদিবি যে অইনে সেই সুযোগ ল'ব পাৰে। ছেক্ৰিফাইচ কৰি তই মহান হ'ব পাৰিবি ঠিকেই, কিন্তু নিজৰ সমস্ত হেৰাই যাব। কথাবোৰ আকৌ এবাৰ ভালদৰে চিন্তা কৰি চাবি। চিন্তা কৰি চাই মই সিদ্ধান্ত লৈছোঁ। আৰু এয়াই মোৰ শেষ সিদ্ধান্ত।